আসসালামু আলাইকুম আৰু নমস্কাৰ। আপোনালোকে চাই আছে A3M অফিচিয়েল ব্লগ। আমাৰ যিয়ে লখিমপুৰ খেলমাটি LIC ফ্ৰণ্টত আৰু সেই দোকানখন আজি কি কাৰণত মানে কিবা এটা কাৰণত দোকানটো অকণ চেঞ্জ কৰিবলগীয়া হ'ল আৰু বিশেষ আপোনালোকে গম পাই আছে ইয়াৰ পিছফালে মোৰ দোকানৰ ৰেকবোৰ ৰং মাৰা আৰম্ভ হৈ আছে আৰু আপোনালোকে চাওক মই এতিয়া সম্পূৰ্ণকৈ দেখাম। ৰং মাৰি আছোঁ, আমাৰ কমপ্লিটলি হোৱাকৈ নাই আৰু 2 দিন বা 3 দিন লাগিব। আৰু তাতকৈ ডাঙৰ বস্তু এটা কি দেখাম গম পাইছেনে আপোনালোকে? আমাৰ মাইক্ৰ' ইলেক্ট্ৰনিক শুনিছেই চাগে। LIC ফ্ৰণ্টত যিটো মাইক্ৰ' ইলেক্ট্ৰনিক আছে সেইটো মালিক ৰাজীৱ দা, তেওঁ এতিয়া বৰ্তমান মোৰ লগতে আছে আৰু মই তেওঁলোকক দুটামান কথা সুধিম আৰু তেওঁ কি মানে ছাৰ্ভিচ দিব পাৰিব আমাৰ ৰাইজক পাতিম। আৰু বিশেষ দোকানখন এতিয়া তেওঁ ক'ত দিছে আৰু সেই বস্তুটোতো আমাৰ প্ৰায় বন্ধুসকলে চাগে নাজানেই, তো আমি যদি নজনাওঁ তেতিয়া গম নাপাব ন যে দোকানখন ক'ত আছে। ৰাজীৱ দাৰ যিটো দোকান, যিটো ইলেক্ট্ৰনিকৰ দোকান হ'ব, তাত সকলো ধৰণৰ মিস্ত্ৰী আপোনালোকে ৰাজীৱ দাৰ লগত যোগাযোগ কৰিলে আপোনালোকে পাব। যদি আমাৰ মালিকবোৰে ইয়াৰ মাইক্ৰ' ইলেক্ট্ৰনিক পৰা মাল ল'ম বুলি ভাবে তেতিয়াতো বহুত ধুনীয়া সুবিধা এটা হ'ব। তেওঁ এজন নিজে হ'লচেলাৰ আৰু পৰামৰ্শ সি হ'লচেলে কৰিব, মানে চাহে অলপে হওক চাহে বেছিকৈ হওক মাল, কোনো কথা নাই, চব মালতে হ'লচেল হ'ব। তো যিয়ে কি নহওক আপোনাক দেখাই আছোঁ, এইজন হ'ল আমাৰ ৰাজীৱ দা। দেখিছে তেওঁ নিজে ৰং কৰি আছে আৰু তেওঁৰ লগত দুটামান কথা সুধিম। পেচেণ্টটো ক'ব পাৰিব নি আমাৰ দাদাসকলক আৰু আপোনাৰ দোকানে বিশেষ কি আপোনাৰ ইয়াত পোৱা যাব, মানে ছাৰ্ভিচ কেনেকুৱা দিব আপুনি অলপ তেওঁ আমাক অডিয়েঞ্চক যদি ক'ব পাৰে। তেওঁলোকে এনেকুৱা আছে ভাল পায় আপোনাৰ পৰা ছাৰ্ভিচটো ল'ব বিচাৰে বা আপুনি অকণ ইণ্টাৰভিউ দি দিয়ক আমাক। মাইক্ৰ' ইলেক্ট্ৰিকেল চবেই জানে, LICৰ ওচৰত আছিলে, খেলমাটি গৰিয়াজানৰ ওচৰত বুলি ক'লেও বেয়া নহয়, চবেই জানে এৰিয়াটো। তাৰপৰা আপোনাৰ টোটেল ইলেক্ট্ৰিকেল চলিউশ্যন সেয়া ছাৰ্ভিচ চেণ্টাৰ অথৰাইজ আছে। তাৰপৰা ইয়ালৈ শ্বিফ্ট হোৱা হ'ল, এইটো পেটুগাজান। আপোনালোকে এড্ৰেছটো লৈ লওক। এড্ৰেছটো হৈছে আপোনাৰ চিলভাৰ ক্ৰেষ্ট আৰু বিশাল কাৰ ৱৰ্ল্ডৰ মাজত ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ একজেক্ট ফ্ৰণ্টত মাইক্ৰ' ইলেক্ট্ৰিকেল তালৈ শ্বিফ্ট কৰা আছে। অপেনিং শ্বৰ্টলি হ'ব এতিয়া নতুনকৈ। তাৰপৰা ইলেক্ট্ৰিকেল আপোনাৰ A to Z পাব, ধৰি লওক চেলো হ'ব ইয়াত, ৰেটো ভাল পাব। তাৰপৰা আপোনাৰ AC, ফ্ৰিজ, ৱাশ্বিং মেচিন, মটৰ, পেইণ্টিঙৰ টোটেল ইলেক্ট্ৰিচিয়ান, টেকনিচিয়ান গোটেইখিনি পাব ইয়াত। প্লাম্বিঙো আছে লগত, পানীৰো কাম কৰা মানুহ আছে। A to Z গোটেইখিনি টোটেল ইলেক্ট্ৰিকেল চলিউশ্যন, ইলেক্ট্ৰিকেল, প্লাম্বিং, ৰিপেয়াৰিং, চেল গোটেইখিনি পাব। ৰেটো ভাল পাব। আশা কৰোঁ চবেই আহিব। তাৰপৰা কণ্টেক্ট নম্বৰ থাকিবই তাৰপৰা। ধন্যবাদ, থেংক ইউ আমাৰ ৰাজীৱ দা। আৰু যিয়ে কি নহওক আপোনালোকে শুনিছে আমাৰ মালিক ৰাজীৱ দা ইলেক্ট্ৰনিকেল। তো ইয়াত আপোনালোকে কণ্টেক্ট নম্বৰ থাকিব আমাৰ ৰাজীৱ দাৰ আৰু লগতে মোৰতো থাকিব। আৰু পৰামৰ্শ আপোনালোকে যিমান পাৰে যিকোনো কামৰ ছাৰ্ভিচ লাগে আপুনি ৰাজীৱ দাক এবাৰ কণ্টেক্ট কৰিব। তেওঁক এবাৰ কণ্টেক্ট কৰিলে কি হ'ব, আপুনি বেলেগ মানুহ বিচাৰিব দৰকাৰ নাই, তেওঁৰ ওচৰতে গোটেইকেইটা মানুহ পাব। মানে কি এটা ঘৰত কি কামৰ কাৰণে মানুহ প্ৰয়োজন হয় এটা পাইলে A to Z পাব। মানে ইয়াত ফল চিলিং পাব, টাইলছৰ পাব, ইলেক্ট্ৰনিক পাব, কাঠৰ পাব আৰু বাৰ্নিছৰ পাব, মেলামেলৰ পাব, ফ্ল'ৰ টাইলছৰ পাব আৰু ৱাল পেপাৰৰ পাব। মানে মানে মিস্ত্ৰী আমাৰ এই ৰাজীৱ দাৰ ইয়াত যোগাযোগ কৰিলে আপোনালোকে 100% পাব আৰু ছাৰ্ভিচো ভাল পাব। আৰু বাহিৰৰ লোকেশ্যনটো মই আৰু একবাৰ দেখাই দিম, আপোনালোকে বাহিৰৰ লোকেশ্যনটো চাব। তাৰমানে কি হয়, এড্ৰেছটোত খেলি মেলি হ'লেও লোকেশ্যনটোতো অলপ মানে চকুত আহে যে এই জেগাটো মই চিনি পাওঁ।